হয় চাওক এটা অবিৱৰ্ণনীয় পৰিৱেশ আৰু পৰিস্থিতি এই মুহূৰ্তত আমি দেখুৱাইছোঁ জু ৰোডৰো অৱস্থা অতি বেয়া আৰু ইমানেই বেয়া অৱস্থা হৈছে যে এতিয়াৰ যিসকল লোক ঘৰৰ পৰা পুৱা ওলাই আহিছিল তেওঁলোক পুৱা আহোঁতে যিমান পানী আছিল তাতকৈ এতিয়া পানী যথেষ্ট পৰিমাণে বৃদ্ধি পালে আৰু এই কৃত্ৰিম বানৰ পৰিৱেশ পুৱা আহোঁতে যিসমূহ স্থানত পানী বুৰ যোৱা নাছিল এতিয়া বুৰ গ'ল আৰু এই স্থানত পুৱাৰ ভাগত কিছু কম পানী আছিল কিন্তু এতিয়া ইমানেই পানী যে এতিয়া সেই উৰণীয়া সেতুৰ পৰা উৰণ সেতুৰ পৰা যিসমূহ গাড়ী তেওঁলোক আহিছে সেই গাড়ীসমূহ কিন্তু এতিয়া নামিবলৈ ভয় গতিকে এয়া পথৰ ওপৰৰ দৃশ্য আপোনালোকে চাওক যে যিসকল লোক পুৱাৰ ভাগত ওলাই আহিছিল তেওঁলোক এতিয়া ঘূৰি কেনেদৰে ঘৰ পাম এইটো তেওঁলোকৰ বাবে এটা বিৰাটেই সমস্যা হৈ পৰিছে আৰু এই উৰণ সেতুখনৰ তললৈ যাব পৰাটো এইখিনিৰ পৰা অৱস্থাই নাই কাৰণ ইয়াৰ পৰা আগবাঢ়ি অত্যন্ত যদি আমি চাওঁ যে চিৰিয়াখানাৰ সন্মুখ ভাগলৈ যাব নেকি কিন্তু সেয়া এক প্ৰকাৰ সম্ভৱ নহয় মই উৰণ সেতুখনৰ কাষৰ পথটোৰ যি দৃশ্যাংশ সেয়া যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম যে এয়া চাওক কেনেধৰণে ইয়াৰ পৰা যিমান দূৰলৈকে কেমেৰাত আমাৰ দৃশ্য আবদ্ধ হ'ব সিমান দূৰলৈকে মাথো পানীৰ বাহিৰে আন একো দেখা নাপাব আৰু এনেকুৱা যে উৰণ সেতুখনৰ কাষত থকা যিটো আচলতে যিটো পিলাৰ সেই পিলাৰটোলৈকে ডুব গৈছে যে যদি ভালদৰে মন কৰে আপোনালোকে দেখা পাব যে পিলাৰটোলৈকে কিন্তু পুৰা পানীত ডুব গৈছে গতিকে এখন গাড়ীৰ অৰ্থাৎ যদি গাড়ীৰ দুৱাৰৰ ওচৰলৈকে পানী পাব এই পথটোৰে আগবাঢ়িলে এনেধৰণৰ বলেৰো বা অন্য কোনোবা বাহন হয়তো আগবাঢ়িব পাৰিব কিন্তু সৰু গাড়ী কোনো কাৰণতে এই পথেৰে আগবাঢ়িব নোৱাৰে তেনে এটা পৰিস্থিতি এই মুহূৰ্তত গতিকে সকলো সৰু বাহনে ইতিমধ্যে উৰণ সেতুখনৰ ওপৰেৰে যাবলৈ চেষ্টা কৰিছে কিন্তু ওপৰেৰে যাবলৈ চেষ্টা কৰিলেও তেওঁলোক একাংশ গৈ আকৌ যিটো কমাৰ্চ পইণ্টত নামিব লাগিব তাৰ পৰা ঘূৰি আহি আকৌ তেওঁলোকে জু ৰোড তিনিআলিৰ ওচৰত প্ৰায় এতিয়া আঁঠুৰ ওপৰত পানী আৰু গতিকে পথৰ ওপৰত যদি এআঁঠুতকৈ অধিক পানী থাকে সেয়া তেওঁলোকৰ বাবে অত্যন্ত বিপদজনক হ'ব আৰু সেয়েহে সকলো বাহনে ইতিমধ্যে উৰণ সেতুৰ ওপৰত এনেদৰে ঘণ্টা সময় বাহনসমূহ এনেদৰে আবদ্ধ হৈ থকা দেখা পোৱা গৈছে আৰু ইয়াৰ লগতে অকল বোলে পথৰ ওপৰতে পানী হৈছে এনে নহয় আপুনি শুনি আচৰিত হ'ব যে ইয়াৰ কাষৰ যিখিনি অঞ্চল যে সংযোগী নবীন নগৰে হওক অনিল নগৰ হওক জু ৰোডৰে নবীন নগৰ অনিল নগৰৰ পৰা যিখিনি সংযোগী অঞ্চল আছে সেই সংযোগী পথসমূহত এতিয়া প্ৰায় এককাল পানী গতিকে সেই এককাল পানী পথসমূহত সকলো লোক নিজৰ ঘৰত উপস্থিত আছে কোনো লোক ঘৰৰ পৰা ওলাব পৰা নাই কোনো লোক ঘৰৰ ভিতৰলৈ সোমাব পৰা নাই যিসকল বাহিৰলৈ ওলাই আহিছিল আৰু একাংশই এতিয়া কেইবাজনো লোকৰ লগত আমি কথা পাতিলোঁ সেই অঞ্চলৰ তেওঁলোকে কৈছে যে তেওঁলোকে আজি নিশা হোটেলতে হয়তো কটাব লাগিব কাৰণ ঘৰলৈ তেওঁলোক সোমাব পৰা পৰিস্থিতি এটা নাই বাইদেউ ক'ৰ পৰা আহিলে মই অফিচৰ পৰা আপুনি কোন বিভাগত মই পোষ্টেলত হয় আপোনাৰ ঘৰ ক'ত মই চানমাৰীত কেনেকৈ যাব এতিয়া তাকেতো কি কৰি যাওঁ এতিয়া উপায় নাই গাড়ীও নৰখে গাড়ীও নাই আৰু অ'টোবিলাকে মানে সুবিধা লৈছে 150-200 পইচা থাকিবও লাগিব ন হাতত ইমান এনেকুৱা হেৰি হৈছে এতিয়া পানীৰ মাজত আপুনি চানমাৰীলৈকে যাব কেনেকৈ চানমাৰীটো বহুত পানী বহুত তাকেতো যাব লাগিব উপায়টো নাই কি কৰিম নহ'লে আৰু কিবাকৈ হ'লেও যাব লাগিব নলাত নপৰিলে হ'ল আৰু হয় সেইটো এটা ডাঙৰ ভয় অঁ ডাঙৰ ভয় নলাত পৰা নলা মুকলি হৈ আছে ক'ত উন্মুক্ত নলা আছে গম নাপাওঁ সেইটোৱে কথা একদম হেৰিৰ পৰা খোজকাঢ়িছোঁ খ্ৰীষ্টান বস্তিৰ পৰা খোজকাঢ়ি আহি আছোঁ এতিয়া উৰণ সেতুৰ ওপৰেৰে যাব লাগিব সেইফালে যাওঁ পাৰ হৈ তাকে এইখিনিতে ভয় লাগিছে কেনেকৈ পাৰ হৈ কিনিলৈকে যাওঁ অকণমান ৰৈ দিয়ক মই আপোনাক পাৰ কৰাই দিম আপুনি অকণমান সময় ৰৈ দিয়ক আৰু এয়া অৱস্থা এয়া বুজি পাইছে যে কিমান খ্ৰীষ্টান বস্তিৰ পৰা খোজকাঢ়ি আহিছে গাড়ী আজি নাই বিভিন্ন স্থানত চিটি বাছসমূহ বেয়া হৈ গৈছে অটোসমূহ যাব পৰা অৱস্থা নাই সকলোৰে এনে এটা পৰিস্থিতি হৈছে যে এই মুহূৰ্তত বৰ্ণনা কৰিব নোৱাৰা অৱস্থা মই আন এজন পথচাৰী তেওঁ হাতত চেণ্ডেল লৈ খোজকাঢ়ি আহিছে ক'ৰ পৰা আহিলে এই চিটি চেণ্টাৰ কোনফালে যাব এই নাৰেংগী যাম নাৰেংগী তেতিয়া কিবা বাইক আছে নে খোজকাঢ়ি আছিলে ৰাখিলোঁ চিটি চেণ্টাৰতে ৰাখি আহিলোঁ খোজকাঢ়ি যাব উপায় নাই আৰু কি কৰিম ঘৰত যাব লাগিব আকৌ আৰু তেওঁলোক কৈছে যে নিজৰ বাইক নিজৰ কাৰ্যালয়তে ৰাখি থৈ গুচি আহিছে কাৰণ আজি বাইক লৈ আৰু তেওঁলোক যাব নোৱাৰে গতিকে এনেকুৱা এটা পৰিৱেশ মই আহক বাইদেউ আপোনাক মই পাৰ কৰাই দিওঁ আহক লাহে লাহে নামিব বাইদেউ সিফালে গাঁত আছে এইফালেদি আপুনি আহিব লাগিব
এয়া দেখুৱাইছোঁ আমি পৰিৱেশ, এয়া জোৰদৰ পৰিৱেশ। বিমল নিজৰ কৰ্তব্য সম্পাদন কৰি থকাৰ মাজতো আপুনি এগৰাকী মহিলাক এইদৰে ৰাস্তাটো পাৰ কৰি দিয়াত সহায় কৰিছে, যথেষ্ট এয়া এটা সুন্দৰ নিদৰ্শন। আমি দেখুৱাইছোঁ আমাৰ সাংবাদিকগৰাকী এইদৰে আবদ্ধ হৈ পৰিছে এগৰাকী মহিলাগৰাকীয়ে সন্মুখলৈ যাবলৈ ভয় কৰিছে, কাৰণ কোন স্থানত এনেদৰে গাঁত আছে বা কোন স্থানত এই পদপথৰ যিসমূহ ঢাকন আছে সেইসমূহ উন্মুক্ত অৱস্থাত থাকে, কোনো কথা ক'ব নোৱাৰে। গতিকে এনে অৱস্থাত সেইগৰাকী মহিলাক পাৰ কৰাই দিছে আমাৰ সাংবাদিকগৰাকীয়ে। বিমল, এইসকল মহিলা পুৱাতেই নিজৰ কৰ্মস্থলীলৈ ওলাই আহিছে, কিন্তু এতিয়া মহিলাসকলে ঘৰলৈ যাবলৈ নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ইয়াৰ পৰা যদি আমি অলপ দূৰলৈকে দেখুৱাওঁ, চাওক এই পথছোৱাত আপুনি বাহন দেখা নাপাব, কাৰণ কোনো বাহন এতিয়া এইফালে সৰু বাহন যি দুই এখন স্কুটি মৰখাস কৰি যদি গৈছে, আধা বাটত আবদ্ধ হৈ পৰিছে, কাৰণ অত্যন্ত ইয়াতকৈ সেই অঞ্চলটো যথেষ্ট আৰু বাবে সেই অঞ্চলটোত কিন্তু কোনো লোক পাৰ হ'ব পৰা নাই, আৰু সকলো স্কুটি বাহন ইতিমধ্যে তেওঁলোকে যিসমূহ সেই স্থানলৈ যাব লাগে তেওঁলোক এতিয়াও আবদ্ধ হৈ আছে উৰণ সেতুৰ ওপৰত। গতিকে এনেকুৱা এটা পৰিৱেশ, বিৱৰ্ণনীয় এটা অৱস্থা। সেইসকল লোকক ঘৰৰ পৰা উদ্ধাৰ কৰা একো ইয়াত ব্যৱস্থা হোৱা নাই। সেইসকল লোকৰ ঘৰত গৈ খোৱা পানী এটুপি আজি দুদিন ধৰি তেওঁলোকৰ ঘৰত কাৰোবাৰ ঘৰত গৈ খোৱা পানীও নাই, সেই খোৱা পানী অকণ দিয়াৰো কোনো ব্যৱস্থা কিন্তু এতিয়া প্ৰশাসনৰ তৰফৰ পৰা কৰিব পৰা নাই। গতিকে এনে এটা পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত এতিয়া মোকাবিলা কৰিব পৰাকৈ কিন্তু আমাৰ যি জিলা প্ৰশাসন আছে, মহানগৰ জিলা প্ৰশাসন কিমান সাজু সেয়া তাক লৈও কিছু সন্দিহান হ'ব লাগিব, কাৰণ যে মহানগৰ জিলা প্ৰশাসনৰ দেখা পোৱা গৈছে, মহানগৰ জিলা প্ৰশাসনৰ যিসকল লোক তেওঁলোকে এতিয়া ৰিলিফহে দিব। আপুনি যিটো প্ৰশ্ন সুধিছে যে তেওঁলোকক কিবা ব্যৱস্থা কৰিছে নাই, যে ৰিলিফহে দিব নে তেওঁলোকক আচলতে উদ্ধাৰেই কৰিব, দুটা টল ফ্ৰী নাম্বাৰ দিয়াৰ বাহিৰে তেওঁলোকৰ ওচৰত কৰিব লগা একো নাই। বহুতৰ ঘৰত হয়তো কাৰোবাৰ ঘৰত ৰোগী আছে, কাৰোবাৰ ঘৰত হয়তো কাৰোবাৰ ঘৰত হয়তো বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকক ঘৰৰ পৰা তেওঁলোকক আঁতৰি আহিব নোৱাৰে, বা আজি প্ৰয়োজনত কাৰোবাৰ যদি দৰৱ এটাও দৰকাৰ, সেই দৰৱ এটা নি সেই স্থানত দিব কেনেদৰে, এনেকুৱা এটা পৰিৱেশ। গতিকে এনেকুৱা এটা পৰিস্থিতি, আৰু এই পৰিস্থিতিৰ মাজত মোকাবিলা কৰিব পৰাকৈ কিন্তু প্ৰশাসন যে সাজু নহয়, কাৰণ আজি এটা অঞ্চল অনিল নগৰ নবীন নগৰ সাধাৰণতে ডুবে, আৰু অনিল নগৰ নবীন নগৰ ডুবিলে সেই কথাটো বেলেগ, কিন্তু অকল আজি গুৱাহাটী মহানগৰীৰ প্ৰায় 70তকৈ অধিক শতাংশ অঞ্চল পানীৰ তলত। গতিকে সেই প্ৰতিজন লোকক কেনেদৰে উদ্ধাৰ কৰিব, কেনেদৰে তেওঁলোকে সাহায্য দিব, সেইটো জিলা প্ৰশাসনৰ বাবে সম্ভৱ নহয়, বা জিলা প্ৰশাসন হয়তো সাজু নাছিল। এনে এটা পৰিৱেশ পৰিস্থিতি আজিৰ তাৰিখত। ইয়াৰ পৰা আপুনি যিমান দূৰলৈকে চাব, যিসকল লোক পদপথেৰে আহিব পাৰিছে আহিছে, কিন্তু পদপথেৰে অহা লোকসকলৰ বাহিৰে ইয়াত পদপথটো বিভিন্ন স্থানত ভয়, পানীৰ তলত থকা অংশত পদপথটো পানীৰ তলেৰে যিখিনি স্থান আছে, সেই স্থানখিনি কিন্তু দেখা পোৱা গৈছে যে বহুতে এনে এটা পৰিৱেশ যে কিজানি তললৈ সোমাই গুচি যায়, যথেষ্ট আৰু সেই অঞ্চলত যদিহে কিবা কাৰণত ড্ৰেইনত সোমাই যায়, তাৰ বাবে সকলোৰে ভয়। এনেকুৱা এটা পৰিৱেশ এই স্থানত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।